আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ এটি অতি সোৱাদ লগা চাটনিৰ ৰেচিপি। প্ৰথমে এয়া দেখিছে মই কেইটামান কুমলীয়া ৰঙালাও পাত ছিঙি লৈছোঁ। তাৱা এখন গৰম কৰি তাত কেইটামান তিল গৰম কৰি ল'লোঁ। এয়া আদা, নহৰু, জলকীয়া আৰু ৰঙালাও পাত কেইটামান লেৰেলাই লওঁ। এয়া হৈ গ'ল লেৰেলাই, ঠাণ্ডা হ'বলৈ দিম। এতিয়া ফ্ৰাই কৰি ৰখা মাছ কেইটামান আছিলে সেয়াও গৰম কৰি ল'লোঁ। পাৰিলে আপোনালোকে পুৰি ল'ব। আটাইকেইবিধ সামগ্ৰী মই এতিয়া মিক্সাৰ জাৰটোত ভৰাই দিলোঁ। ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লওঁ। অৱশ্যে মই তিলকেইটা আগতেই গ্ৰাইণ্ড কৰি লৈছিলোঁ। এয়া হৈ গ'ল আমাৰ তিল মাছ ৰঙালাও পাতৰ চাটনি। ইমানেই সোৱাদ লগা, সেয়েহে আপোনালোকলৈ আগবঢ়ালোঁ। এয়া ধুনীয়াকৈ মই ভাতৰ থালি এখন সজাই লৈছোঁ। ইয়াত আছে কুকুৰা মাংসৰ জোল, অকণমান চালাড আৰু সোৱাদেৰে ভৰা তিল মাছ আৰু ৰঙালাও পাতৰ চাটনিকণ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।